আজি আপোনালোকে কি ক'লে যে আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল সাহেবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই আৰে কিয় যাব কওকচোন নৰে কিয় যাব কিয় যাব না কিয় যাব কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ স্বাগতম জনাইছো আজিৰ অন্য এক ৰিয়েকশ্যন ভিডিঅ'লৈ তো আপোনাৰ সকলোৱে গম পাইছে যে বৰ্তমান অসমত যিটো পৰিস্থিতি হৈ আছে আচলতে অতি ভয়াৱহ পৰিস্থিতি লাহে লাহে ইয়াৰ হেৰিটো বাঢ়ি আহি আছে তো এই সম্পৰ্কত বিভিন্নজনে কৰা ৰাজনৈতিক নেতাসকলে কৰা বিভিন্ন বক্তব্যৰ পৰা আমি কি কথা গম পাম তো প্ৰথমতে আমি সেই বক্তব্যবোৰ চাই লওঁ তাৰপিছত মই মোৰ ৰিয়েকশ্যন আগবঢ়াম তাৰপিছত আপোনালোকৰ মতামতবোৰ জনাবচোন কোনো কাৰণতে বন চাইনত মই চহী নকৰোঁ কোনো কাৰণতে চহী নকৰোঁ এখন খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা সংগ্ৰাম এখন খিলঞ্জীয়া মানুহৰ আধিপত্যবাদ ৰক্ষাৰ সংগ্ৰাম আৰু এখন সংগ্ৰাম চলি যাব আমি চৰকাৰৰ লগত এনেকুৱা এখন পত্ৰ পাম বুলি আশা ৰাখিছোঁ য'ত খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰৰ কথা থাকে য'ত আমাৰ ৰাজনৈতিক আৰু সম্পদৰ অধিকাৰৰ কথা থাকে সেনেকুৱা এখন চুক্তিপত্ৰত চহী মাৰি আমি বেছি ভাল পাম আৰু অনাগত দিনত যি এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচৰা হৈছে এই ঘটনাক যি সাম্প্ৰদায়িক ৰূপ দিব বিচৰা হৈছে সেইটো দিবলৈ দিয়া নহ'ব উজনি অসমত যেতিয়ালৈকে আমিবোৰ আছোঁ তেতিয়ালৈকে ইয়াত কোনো আমচু কোনো বজৰং দল তেওঁলোকে ইয়াত আহি পেলাই হিন্দু মুছলমানৰ কাজিয়া লগাব নোৱাৰে উজনি অসমৰ খিলঞ্জীয়া আধিপত্যবাদ প্ৰতিষ্ঠাৰ কথা আমি কৈছোঁ আৰু এই আধিপত্যবাদ প্ৰতিষ্ঠা কৰা হ'ব আৰু অনাগত দিনত ইয়াৰ কাৰণে এখন গণতান্ত্ৰিক সংগ্ৰামৰ বাবে অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজ সাজু থাকক জেলত ভৰাই দিয়ক কিন্তু আমি চহী নকৰোঁ ইমান সুন্দৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ পিছত এতিয়া ব'ডাউন কৰাৰ সময় নহয় এতিয়া আগবাঢ়ি যোৱাৰ সময় 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত ৰাখিব মুখ্যমন্ত্ৰীয়ে দোষী লোকসভা নিৰ্বাচনৰ যোৱাৰ পাছত যিসমূহ ধৰ্ষণৰ ঘটনা ঘটিছে এইবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো কাৰ দায়িত্ব যোৱা 7.5 বছৰ কাৰ চৰকাৰ আছে আজি ইয়াততো ৰাতি মানুহে পহৰা দি থাকিব লগা পৰিৱেশ তাৰমানে পুলিচ নাই প্ৰশাসন নাই নেকি মানুহে নিশা নিশা পহৰা দি থাকিব লাগে ইয়াত ধৰ্ষণৰ মানে ঘটনা সংঘটিত হোৱা বুলি বহুত কৈছে যিবোৰ কথা ৰাইজে প্ৰকাশ নকৰে আৰু আনকি এনেকুৱা ঘটনা ঘটিছে যে থানাৰ পুলিচে থানাৰ পৰা ওচিয়েও হেঁচা দি ৰাখে যে এইবোৰ ওলাব নালাগে তাৰমানে কি চলি আছে তাৰমানে নাৰী বা সাধাৰণ জনতাক নিৰাপত্তা দিয়াত যে চৰকাৰ চূড়ান্ত ব্যৰ্থ এই কথা প্ৰমাণ হৈছে আৰু এই যিটো ঘটনা ইয়াৰ এইটো অতি জঘন্য নাৰকীয় ঘটনা এইটো কোনো মানৱ সমাজৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা গ্ৰহণীয় নহয় এনেকুৱা ধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ যে দিনে দিনে বাঢ়িছে আৰু নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে খুদ মুখ্যমন্ত্ৰীয়ে অতি হতাশাৰে কৈছে বোলে ৰাইজে ব্যৱস্থা ল'ব লাগে তাৰমানে চৰকাৰ থকাৰ পাছত পুলিচ বিয়োগম বিভাগ থকাৰ পাছত মুখ্যমন্ত্ৰী তেওঁ নিজকে শক্তিশালী মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী বুলি কয় তেওঁলোক থকাৰ পাছত এতিয়া ৰাইজে বোলে নিজে ব্যৱস্থা ল'ব লাগে এই কথাই প্ৰমাণ কৰে যে চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ অকমন্য অদক্ষ এগৰাকী মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ নেতৃত্বত চৰকাৰ চলি আছে যাৰ কাৰণে আজি এই পৰিৱেশ গতিকে আমি আহ্বান জনাইছোঁ এতিয়াও দুগৰাকী অপৰাধী ধৰ্ষণ কাণ্ডত জড়িত হৈ থকা এই দুগৰাকীক এতিয়াও কৰায়ত্ব কৰিব পৰা নাই 24 ঘণ্টা অতিক্ৰম কৰিলে তাৎক্ষণিকভাৱে ধৰিব লাগে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আনকালেও আমি দেখিছোঁ যে এনেকুৱা ধৰ্ষণৰ দৰে অপৰাধ কৰাৰ পাছতো অপৰাধী পলাই যায় আইনৰ সুৰুঙালৈ এতিয়া সেইকাৰণে আমি কৈছোঁ যে বিচাৰ প্ৰক্ৰিয়াত পানী নসৰকা ধৰণৰ ব্যৱস্থা হ'ব লাগে ফাষ্ট ট্ৰেক কোৰ্টৰ আদালতত বিচাৰ প্ৰক্ৰিয়া চলিব লাগে মৃত্যুদণ্ডৰ দৰে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰয়োজন সাপেক্ষে এই চৰকাৰখনে আইন সংশোধনী কৰি ধৰ্ষণৰ দৰে ঘটনা নাৰী জনিত ঘটনাৰ এটা বিশেষ আইন সংশোধনী আনি হ'লেও এটা শক্তিশালী কঠোৰ শাস্তি ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও দাবী উত্থাপন কৰিছোঁ
আজি আমি ৰাজ্যত যোৱা কিছুদিন ধৰি যেনেধৰণেৰে আইন শৃংখলা বিঘ্নিত হৈছে আৰু এই ক্ষেত্ৰত গৃহ বিভাগে যেনেধৰণেৰে দৃঢ়তা দেখাব লাগিছিল ৰাজ্যৰ আইন শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ, নাৰীৰ ওপৰত দৈনন্দিন বাঢ়ি অহা অত্যাচাৰ, ধৰ্ষণ, হিংসাত্মক ঘটনাৰ বিৰুদ্ধে যেনেধৰণৰ পদক্ষেপ ল'ব লাগিছিল, এই গোটেইবিলাক ল'বলৈ যে ৰাজ্য চৰকাৰখন ব্যৰ্থ হৈছে সেই কথা যোৱা 2-3 দিনৰ ঘটনাসমূহে প্ৰমাণ কৰিছে। এটা ঘটনা ধিঙত হৈছে, সেইটোৱে অন্তিম ঘটনা হোৱা নাই, তাৰ পিছতো ৰাজ্যখনত আৰু এনেকুৱা বহু ঘটনা ঘটিছে আৰু এই ঘটনাবিলাকৰ ক্ষেত্ৰত আৰক্ষীয়ে যেনে তৎপৰতা দেখাব লাগিছিল, আমি অসম বিধানসভাত ইয়াৰ পূৰ্বৰ বহুকেইখন অধিৱেশনত অসমৰ আইন শৃংখলা পৰিস্থিতি, অসমত হোৱা মহিলাৰ ওপৰত হোৱা বিভিন্ন অত্যাচাৰ, এইবিলাকৰ বিষয়ে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছবোৰৰ তথ্য সহকাৰে আমি বিধানসভাত আলোচনা কৰিছিলোঁ আৰু চৰকাৰক পদক্ষেপ ল'বলৈ দাবী জনাইছিলোঁ। কিন্তু এতিয়া দেখা যায় যে অসমৰ গৃহ বিভাগে এটা নিৰ্দেশনা দিয়ে বিভিন্ন থানাৰ আৰক্ষীসকলক, পুলিচ বিষয়াসকলক যে কিছুমান কেছ ৰেজিষ্টাৰ কৰিব নালাগে। সেই গতিকে বহু কেছ আমাৰ কাৰো দৃষ্টিগোচৰ নহয়। অনুৰূপ ঘটনা ঘটিছিল যেতিয়া বাল্য বিবাহৰ নামত এটা বিশেষ শ্ৰেণীক টাৰ্গেট কৰা হৈছিল, কিন্তু অসমত এনেকুৱা হয় উজনি নামনি সকলোতে বাল্য বিবাহ হয় আৰু ই আৰ্থ সামাজিক কাৰণতো হয়, শৈক্ষিক কাৰণতো হয় আৰু বিভিন্ন সামাজিক কাৰণবশত হয়। এই কথাবিলাক ষ্টাডি কৰিব লাগিব ভালকৈ, নকৰাকৈ কোনো এটা বিশেষ জনগোষ্ঠীক দায়ী কৰাটো উচিত নহয়। অনুৰূপ ধৰণেৰে যোৱা সময়ছোৱাত যিমানবিলাক ধৰ্ষণৰ ঘটনা হৈছে, ইয়াৰ বাবে এটা মুখ্যমন্ত্ৰীয়ে যিটো নেৰেটিভ যোৱা লোকসভা নিৰ্বাচনৰ সময়ৰ পৰা বা নিৰ্বাচনৰ পূৰ্বৰ পৰা কৰিব বিচাৰিছিল, সেই নেৰেটিভটো দৃঢ় কৰিবলৈ তেখেতে চেষ্টা হাতত লৈ আছে আৰু এই কথা আমি বিৰোধী দলে প্ৰতিবাদ কৰোঁ। কাৰণ অপৰাধীৰ কোনো ধৰ্ম নাই বুলি আমি আগতেও কৈছোঁ, আজিও কওঁ। ঠিক অনুৰূপ ধৰণেৰে যিটো নেৰেটিভ মুখ্যমন্ত্ৰীয়ে ক'ব বিচাৰিছিল যে মোক এটা জনগোষ্ঠীৰ ভোট 10 বছৰৰ কাৰণে নালাগে, এনেধৰণে কোৱাটো কিমান দূৰ সাংবিধানিক এই কথাটো আমি চিন্তা কৰিব লাগে। ঠিক তেনেকৈ পৰৱৰ্তী সময়ত তেখেতে মোক সেই বিশেষ জনগোষ্ঠীটোৱে ভোট দিব এনেকুৱা কথাও কৈছিলে। অসম বিধানসভাত এই বিষয়ত এজন কংগ্ৰেছৰ পৰা ছাছপেণ্ড হৈ থকা বিধায়কে এটা প্ৰস্তাৱ আনিছিল, সেইখিনি সময়ত আমাৰ বিধায়কসকলে তাৰ অপ'জ কৰিছিল আৰু সেই সময়ত মুখ্যমন্ত্ৰীয়ে তেখেতক কৈছিল যে আপুনি যদি বিশেষ প্ৰস্তাৱ আনে মই আপোনাক সহায় কৰিম। এনেধৰণে মুখ্যমন্ত্ৰীয়ে এটা কাৰচাজি কৰি আছে অসমৰ জনগণৰ লগত আৰু অসম চুক্তি যি তেখেতসকলে আখৰে আখৰে পালন কৰিম বুলি কৈছিল, য'ত বিভিন্ন ধৰণৰ সুৰক্ষাৰ কথা আছে, অসম চুক্তিৰ 5 নং দফা 6 নং দফা অনুসৰি সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে কাম নকৰি এটা ভুল নেৰেটিভ লৈ আমাৰ অসমৰ জনগণক বিভ্ৰান্ত কৰি ৰাজনৈতিক অস্থিৰতা কৰি ৰাজনৈতিক ৰুটি বিভিন্ন ঘটনাক লৈ হেকিব বিচাৰিছে আৰু তাৰ ফলত সাধাৰণ জনগণৰ নিৰাপত্তা ব্যাহত হৈছে। আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক ৰাজধৰ্ম পালন কৰিবলৈ সকীয়াই দিছোঁ। আমি যোৱা সময়ছোৱাত দেখিছোঁ মুখ্যমন্ত্ৰীয়ে বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰিছে। তাৰোপৰি তেখেতে এটা তথ্য দিছে যে ইয়াৰ পূৰ্বৰ যিজন বিজেপি দলৰ মুখ্যমন্ত্ৰী আছিল তেখেতৰ দিনত অধিক হত্যা, ধৰ্ষণ আদি হৈছে। কিন্তু আমি যোৱা তেখেতৰ তথ্য অনুসৰি চাইছোঁ, যদি কংগ্ৰেছৰ দিনত যোৱা 15 বছৰত যিমানখিনি ঘটনা হৈছিল তাতকৈ বিজেপিৰ যোৱা সময়ছোৱাত তাতকৈ অতি কমেও প্ৰতি বছৰে 500টাকৈ অধিক ধৰ্ষণৰ কাণ্ড হৈছে। অৰ্থাৎ প্ৰতি বছৰে যোৱা 2016 চনত বিজেপি চৰকাৰ অহাৰ পিছত অসমত 2000কৈ ধৰ্ষণৰ ঘটনা প্ৰতি বছৰে হৈছে। ইয়াক আমি যদি 365 দিনত চাওঁ তেতিয়াহ'লে কিজানি 4টা বা 5টা ঘটনা প্ৰতিদিনে অসমত হৈ আছে আৰু গৃহ বিভাগ ইয়াৰ বাবে বিফল। সেই গতিকে আজি আমি এই কথাটো উল্লেখ কৰিলোঁ। আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছোঁ যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰোঁ। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰোঁ। দৰকাৰ পৰিলে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, কিন্তু উজনি অসমৰ কোনো ঠাইতে মাছ ৰপ্তানি নকৰোঁ।
গুণ্ডা শৃংখল চলি হয় তেতিয়া গম পাব। তাৰপিছত মাছৰ মূল্য কিমান। আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে। আমি অসমৰ নিচলা নহয়, আমি অসমত ক'ৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। আজি ৰাতিপুৱা বিধানসভাৰ প্ৰাংগণত এখন নক্সা, এখন ছবি প্ৰদৰ্শন কৰিছে। তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ধৃতৰাষ্ট্ৰ বুলি কৈছে। তেখেতৰ মতে অসমত নাৰীৰ ওপৰত নিৰ্যাতন হৈছে, দুঃশাসনে নিৰ্যাতন চলাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নীৰৱ ভূমিকা পালন কৰিছে। মই অসমৰ ৰাইজক ক'ব খোজো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাৰীৰ সুৰক্ষাৰ কাৰণে কিমানখিনি কৰিছে আৰু তেখেতে অতি দৃঢ়ভাৱে নাৰীক যোনেই গাত হাত দিছে, নাৰীক বেয়া ব্যৱহাৰ কৰিছে, মুখিমূৰ কৰিবলৈ অহৰহ প্ৰয়াস চলাইছে। মই এতিয়া এটা কথা ক'ব খোজো, অসমত যিসকলে নাৰীক ধৰ্ষণ কৰে, নাৰীক দুৰ্ব্যৱহাৰ কৰে, নাৰীক অসন্মান নকৰে, মেক্সিমামেই হৈছে 90% হৈছে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি। আৰু এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ পৃষ্ঠপোষক কোন, মুখ্য পৃষ্ঠপোষক কোন? অখিল গগৈ ডাঙৰীয়া। এই বিশেষ সম্প্ৰদায়ৰ দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃ কোন? দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া। গতিকে দুৰ্যোধনকো মুখিমূৰ কৰা হ'ব আৰু দুঃশাসনকো মুখিমূৰ কৰা হ'ব। আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনোদিনেই থমকি নৰয়। মই আকৌ কৈছোঁ, যিসকল দুঃশাসনে নাৰীক অত্যাচাৰ কৰে, নাৰীক ধৰ্ষণ কৰে, এই দুঃশাসনসকলৰ পৃষ্ঠপোষকতা কোনে কৰি আহিছে? ককায়েক ৰূপী দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া। ক'ৰবাত মাটি দখল কৰিবলৈ তেখেতলোক গৈছে, তেতিয়া অখিল গগৈ ডাঙৰীয়াই হুলস্থুল কৰিছে। ক'ৰবাত গৈ নাৰী ধৰ্ষণ কৰিছে, আৰক্ষীয়ে ব্যৱস্থা লৈছে, অখিল গগৈ ডাঙৰীয়াই আৰক্ষীৰ বিৰুদ্ধে চিঞৰিছে। আৰু কোনোবাই গৈ ডকাইতিত লিপ্ত হৈছে, পুলিচৰ লগত মাৰামাৰিত, পুলিচক মাৰিবলৈ গৈ এনকাউণ্টাৰত কোনোবা এনেকুৱা ডকাইত মৃত্যুমুখত পৰিছে। বিধানসভাত তালফাল কোনে লগাইছে? এই দুৰ্যোধন অখিল গগৈ ডাঙৰীয়াই। গতিকে অসমৰ আবাল বৃদ্ধ বনিতা সকলোৱে জানে যে এই বৃহৎ ব্যক্তি, যিসকল দুঃশাসন, যাক দুঃশাসন বুলি অখিল গগৈ ডাঙৰীয়াই অভিহিত কৰিছে, সঁচাকৈও তেওঁলোক দুঃশাসন। এই দুঃশাসনৰ ককায়েক দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া। গতিকে অখিল গগৈ ডাঙৰীয়া, আপোনাৰ ভাতৃসকলক বুজাওক যে নাৰীক ধৰ্ষণ কৰিব নাপায়। আপোনাৰ ভাতৃসকলক কওক নাৰীক সন্মান কৰক, তেতিয়া অসমখন বহুখিনি ঠিক হ'ব, বহুখিনি অসমখন শান্তিত থাকিব বুলি আমি উপলব্ধি কৰোঁ। নগাঁৱৰ মাছ ব্যৱসায়ীসকলে এজনীকে মাছ প্ৰেৰণ নকৰিব বুলি কৈ এক সিদ্ধান্ত। অখিল গগৈ ডাঙৰীয়াৰ পৰা এইটো এটা কমেণ্ট বিচাৰক। তেখেত উজনি অসমৰ হয় আৰু তেওঁৰ ভায়েকসকলেই মাছ বন্ধ কৰিম বুলি কৈছে। অখিল গগৈ ডাঙৰীয়াই যাক পৃষ্ঠপোষকতা কৰে, কংগ্ৰেছে যাক পৃষ্ঠপোষকতা কৰে, তেখেতসকলৰ ভাতৃ, তেখেতসকলৰ কোনোবা ল'ৰা, সেইসকলে উজনিলৈকে মাছ নপঠাওঁ বুলি কৈছে। তেখেতসকলে এটা কমেণ্ট কৰক, তাৰ পাছত ডেফিনেটলি আমি নিশ্চয়কৈ ব্যৱস্থা ল'ম বুলি উজনিৰ ৰাইজক আমি আশ্বস্ত কৰিছোঁ। যিখিনি চালে বা যিখিনি আপোনালোকে গম পালে, তাৰ পৰা আপোনালোকে কি ভাবিলে, কি ভাবে আপোনালোকে? বৰ্তমান অসমত এনেকুৱা পৰিস্থিতিটো কি লাহে লাহে মানে খাম কাটিছে নে উত্তেজিত হৈ গৈ আছে? তো মাছ নপঠোৱা, কিবা কৰা মানে আচলতে কি, মোৰ অপিনিয়ন মানে মই বিচাৰো যে প্ৰথমতে 3জন দোষীৰ এজন ইতিমধ্যে সিপুৰি পালে। যিয়ে নহওক, যেনেকৈ নহওক, কৰ্মফল বুলি ক'ম। তো আপোনালোকে কি কৈ জনাব। তো 10জন গ'ল, বাকী দুজন অপৰাধী আছে, এতিয়ালৈকে কি কৰিব পৰা নাই, পৰায়ত্ত কৰিব পৰা নাই। কিন্তু প্ৰথম কাম মোৰ বোধেৰে দোষী দুজনক বিচাৰি উপযুক্তভাৱে দুয়োকে আইনৰ যি নিয়ম আছে, যিমান প্ৰক্ৰিয়া কৰিব পাৰে, ফাষ্ট ট্ৰেক আদালততকৈ যদি আৰু কিবা আছে, তো তাৰ জৰিয়তে কি কৰক, দোষী দুজনক কি কৰক, এনেকুৱা শাস্তি দিয়ক, যি শাস্তিৰ নাম শুনিলে পিছলৈকে কৰিব পাৰে। মানে এনেকুৱা ধৰণৰ কাম কৰিবলৈ কি কৰে, মানুহবোৰে কঁপি উঠে। তো প্ৰথমতে কি কৰিব লাগিব, এনেকুৱা এটা আইন আনিব লাগিব, যি আইনৰ দ্বাৰা আমাৰ অসমত বিশেষকৈ এনেকুৱা ধৰণৰ কামৰ বাবে কোনো আগবাঢ়ি নাহে। তো প্ৰথম দোষীক উলিয়াই উপযুক্ত শাস্তি বিহি তাৰ পিছত বাকীবোৰ আলোচনা কৰক। তো মোৰ বোধেৰে এতিয়া এনেকুৱা হৈছে যে
হাল থৈ শিয়াল খেদাত আমি সকলো ব্যস্ত আছো তো প্ৰথম আমি কি কৰিব লাগিব দোষীক উপযুক্ত শাস্তি দিব লাগিব কাৰণ দোষীক বিচাৰি উলিয়াব পৰা নাই এতিয়ালৈকে দুজন গতিকে সেই দুজনক প্ৰথম বিচাৰি উলিয়াওক তাৰপিছত বাকী কি কৰে কি নকৰে সকলো আলোচনা হয় আলোচনাৰ মাধ্যমেৰে যে এজনে আনজনক মিডিয়াত বাইট দি কিবা দি এনেকুৱাকৈ উত্তেজিত কৰি থাকি উত্তেজিত হৈ মানুহ উত্তেজিত জনগণ উত্তেজিত হৈ থাকি লাভ নাই পদ্ধতিত শান্তভাৱে পদ্ধতিত কাম কৰক মোৰ বোধেৰে তো আপুনি কি বিচাৰে আপুনি জনাওক আপোনাৰ মতামত